ফেচবুক আপডেট দিয়াৰ পিছত চাওক এনেকুৱা হল্ড হয় যেতিয়া মই ফেচবুকটা আপডেট দিম আৰু এইটো প্ৰফাইল আপডেট দিছে আমাৰ এয়া ভাই আপুনি ক'ত পাইছে তালগুৰি না ডিষ্ট্ৰিক্ট বঙাইগাঁও না তা ভাইৰ মানে এই পেয়াৰটো মানে মই আপডেট দিলোঁ আৰু ক'ত আপডেট দিলোঁ ইয়াত কিছুমান বস্তু নহয় মই লেপটপত মানে আপডেট দিলোঁ গতিকে আপোনালোকৰ যিসকলৰ ফেচবুকত প্ৰব্লেম আহিছে যদি পে আউট বা বেংক ছেটআপ যদি আপোনালোকে আপডেট দিয়ে তেনেহ'লে আপোনাৰ হল্ড দেখাব এইটো হ'ল কেনেকুৱা এই যে এনেকুৱা হল্ড চাওক দেখা পালে কি হৈছে ইউ কেন নট পেড এই যিটো হৈছে আপুনি এইবিলাক ভয় নাখাব যিসকলে ভাবে কি কিবা বস্তু এইটো ইয়ৰ পে আউট একাউণ্ট ৱাজ ৰিচেণ্টলি আপডেট মানে মই এতিয়া জাষ্ট আপডেট দিলোঁ হয় না এতিয়া আপডেট দিলোঁ আপোনাৰ প্ৰফাইলটো আপডেট দিলোঁ কি আহিল এইটো লেখাটো কি হৈছে ফৰ চিকিউৰিটি পাৰপজ ইয়ৰ আৰ্নিং উইল বি হল্ড নৱেম্বৰ 27 মানে আজি যিহেতু কৰিলোঁ সেইকাৰণে হল্ড হৈ গ'ল মানে গতিকে যিসকলৰ হল্ড হয় এনেকুৱা গতিকে আপোনালোকে কেতিয়াও টেনশ্যন নল'ব কিছুমান ভাবিব পাৰে এইবোৰ ৰেট আহি গ'ল কিবা প্ৰব্লেম আহে নেকি কোনো প্ৰব্লেম চাওক আৰু এটা বস্তু মই আপোনালোকে চাইছোঁ এইটোতো ইয়াততো হল্ড হ'ল না এইটোতো হল্ড হ'ল আৰু আপোনালোকে আৰু এটা চেক কৰিব পাৰে ক'ত চেক কৰিব বেক কৰিব এই প্ৰফেশ্যনেল ডেছবৰ্ডত যাব মই যিহেতু পে আউটটো আপডেট দিলোঁ এনেকৈ তলত যাম এই যে পে আউটত যাম চাওক এইটো হল্ড সেইটো একে বস্তু দেখা পাইছে এটা কি লিখাছে উইল বি হল্ড অন 27 নৱেম্বৰ 27 এই হলটো হ'লে আপোনালোকে ভয় নাখাব হলটো কেতিয়া হয় যেতিয়া আপুনি ফেচবুকটো আপডেট দিয়ে মানে বেংকৰ ছেটআপটো আপুনি মানে আপডেট দিয়ে পে আউটটো আপডেট দিয়ে তেতিয়া এনেকুৱা ধৰণৰ মানে ছেটআপ আহে মানে হৈ যায় মানে ঠিক আছে গতিকে এইবিলাক মানে কোনো টেনশ্যন নকৰিব আপোনালোকে খালি ৰেগুলাৰ আপুনি ভিডিঅ' দি যাওক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ ঘৰত ৰাখি থৈ দিব